মনোনয়ন পেশ করলেন ইউপিপিএল এর প্রার্থী প্রমোদ বড়ো। তামুলপুর জেলা শাসকের দফতরে মনোনয়ন পেশ। এলাকার সমস্যা সমাধানের আশ্বাস প্রমোদ বড়োর। 20টি আসনের মধ্যে 10 থেকে 12টিতে জয় নিশ্চিত, এমনটাই দাবি প্রমোদ বড়োর। আজি মই আমাৰ ইউপিপিএল দলৰ হৈ 43 নং তামুলপুৰ বিধানসভা সমষ্টিত আহি থকা আমাৰ যি এছেম্বলি ইলেকশ্যন ইয়াৰ কাৰণে দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আমাৰ জ্যেষ্ঠ আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু বিধায়ক জলেন নিমাৰী ডাঙৰীয়া আৰু দলীয় নেতৃত্বৰ উপস্থিতিত ইউপিপিএল দলে এইবাৰ সিদ্ধান্ত লৈছে বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে অসমত অনাগত দিনত এটা ভাল মূল্যবোধৰ ৰাজনীতি গঢ়ি তোলাৰ কাৰণে জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে বড়োলেণ্ড আৰু অসমত চিৰস্থায়ী শান্তি স্থাপন কৰাৰ কাৰণে আৰু যিবিলাক সমস্যা যোৱা 70 বছৰে জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হোৱা নাই, বড়ো সমস্যা যিখিনি আৰু সমাধান হ'বলৈ বাকী আছে, এই আটাইবোৰ সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান কৰাৰ এটা মহান উদ্দেশ্য লৈ আজি আমি ইউপিপিএল দলে আগবাঢ়ি আছোঁ আৰু আশা ৰাখিছোঁ যে 15টা সমষ্টি আৰু বাহিৰৰো 5টা সমষ্টিত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিব আৰু সেই সৰ্বমুঠ আমাৰ 20টা সমষ্টিৰ ভিতৰত আমি 10ৰ পৰা 12টা সমষ্টি জিকি আহিম বুলি আমি আশা কৰিছোঁ। আৰু এইবাৰ দেখিছোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জাতি ধৰ্ম নিৰ্বিশেষে আৰু ইউপিপিএল দলৰ আমাৰ নেতা ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া সকলো সংগ্ৰামী সত্তাৰ পৰা অহা আৰু সমাজখন খুব আন্তৰিকতাৰে নেতৃত্ব দি আছে, খুব এটা সুস্থ চিন্তাৰে আগবঢ়াই আছে। এই গোটেই কথাবিলাক আজি বড়োলেণ্ডবাসী ৰাইজে, অসমবাসী ৰাইজে গোটেই কথা গম পাইছে। সেইকাৰণে যোৱা নিৰ্বাচনত আমাৰ অলপ বেয়া হোৱাৰ পিছতো ইউপিপিএল দলত বহুত ৰাইজ ওলাই আহিছে